নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি আলোচনা কৰিম ক্লাছ 6 অসমীয়া গুৰু দক্ষিণা লেচন নম্বৰ 5। উত্তৰ দিয়া। ক নম্বৰ, ভাৰতৰ প্ৰাচীন বিশ্ববিদ্যালয় দুখনৰ নাম লিখা। ক নম্বৰ, ভাৰতবৰ্ষৰ দুখন অন্যতম প্ৰাচীনতম বিশ্ববিদ্যালয় হৈছে নালন্দা আৰু তক্ষশিলা বিশ্ববিদ্যালয়। খ নম্বৰ, লুইতৰ দাঁতিৰ কোন ঠাইত এখন বিশ্ববিদ্যালয় আছে? বৰ্তমান নগাঁও জিলাৰ শিলঘাট অঞ্চলত লুইতৰ দাঁতিত এখন পুৰণি বিশ্ববিদ্যালয় আছে। ঘ নম্বৰ, বশিষ্ঠ আশ্ৰমৰ টোলৰ অধ্যাপকজনৰ নাম কি? ঘ নম্বৰ, বশিষ্ঠ আশ্ৰমৰ টোলৰ অধ্যাপকগৰাকীৰ নাম আছিল দেৱকণ্ঠ। ঘ নম্বৰ, ছাত্ৰসকলে বছৰত একেবাৰ নগৰলৈ কিয় যাব লগা হৈছিল? খ নম্বৰ, পুৰণি ৰীতি অনুসৰি ছাত্ৰসকলে বছৰত একোবাৰ নগৰলৈ গৈ খুজি মাগি আনি যি পায় সেয়া গুৰুৰ ওচৰত অৰ্পণ কৰিব লাগিছিল। ঙ নম্বৰ, গুৰুৰ পৰামৰ্শ কোনজন ছাত্ৰৰে গ্ৰহণ কৰিব নোৱাৰিলে? ধনী মানুহক ডকা হকা দি ধন সোণ কাঢ়ি অনাৰ পৰামৰ্শ সত্যব্ৰত নামৰ ছাত্ৰজনে গ্ৰহণ কৰিব নোৱাৰিলে। ছ নম্বৰ, প্ৰকৃত গুৰুদক্ষিণা কোনে দিব পাৰিলে? প্ৰকৃত গুৰুদক্ষিণা দিয়াত সত্যব্ৰত সফল হ'ল। চমু উত্তৰ দিয়া। ক নম্বৰ, গুৰুৱে ছাত্ৰসকলক ওচৰলৈ মাতি আনি কি কৈছিল? গুৰু দেৱকণ্ঠই শিশুসকলক ওচৰলৈ মাতি আনি এই বুলি কৈছিল যে তেওঁ বুঢ়া হৈ আহিছে আৰু তেওঁৰ উপাৰ্জনও কমি আহিছে। সেয়েহে ছাত্ৰসকলে তেওঁলোকক প্ৰদান কৰা শিক্ষাৰ বিনিময়ত গুৰুক তেওঁলোকে গুৰুদক্ষিণা হিচাপে ধন সোণ গোটাই আনি দিব লাগে। খ, ছাত্ৰসকলক গুৰুৱে কি উপায়েৰে ধন গোটাই অনাৰ পৰামৰ্শ দিছিল? গুৰু দেৱকণ্ঠই ধনী মানুহক ডকা হকা দি ধন গোটাই আনিবলৈ ছাত্ৰসকলক পৰামৰ্শ দিছিল। ঘ, গুৰুৰ পৰামৰ্শ পাই ছাত্ৰসকলে কি কৰিলে? গুৰুৰ পৰামৰ্শ পাই ছাত্ৰসকলে আনন্দতে কিৰিলি পাৰি ধনী লোকৰ পৰা ধন কাঢ়ি অনাৰ উদ্দেশ্য ওলাই গ'ল। ঘ, গুৰুৰ অনুমতি পাই সত্যব্ৰতে কি ক'লে? গুৰুদেৱৰ অনুমতি পাই সত্যব্ৰতে এই বুলি ক'বলৈ ধৰিলে যে তেওঁ গুৰুৰ পৰাই জানিব পাৰিছে যে আনে নেদেখিলেও ঈশ্বৰে সকলো দেখি থাকে আৰু জানে। সেয়েহে আনে নেদেখাকৈ লোকৰ ধন সোণ চুৰি কৰি অনাটো সত্যব্ৰতৰ বাবে সম্ভৱ নহ'ব। সেয়েহে গুৰুৱে যেন ধন গোটাবলৈ অন্য সহজ বাট দেখুৱাই দিয়ে। তলৰ শব্দবোৰৰ সমাৰ্থক শব্দ লিখা। ধনী দক্ষিণা উজু টুটি যোৱা ডাঙৰ। ধনী চহকী দক্ষিণা দান। উজু সহজ টুটি যোৱা কমি যোৱা ডাঙৰ বৰ। বিপৰীত অৰ্থ বুজোৱা শব্দ লিখা। আনন্দ ধনী গুৰু উজু প্ৰাচীন। আনন্দ নিৰানন্দ ধনী
দুখীয়া, গুৰু, লঘু, উজু, টান, কঠিন, প্ৰাচীন, অপ্ৰাচীন।